অপৰাহ্নৰ আজিৰ হিতান্তিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আছো আপোনাৰ সৈতে মই ৰেখা। দৰ্শকসকল সদায় থকাৰ দৰে আজিও আমাৰ সৈতে এগৰাকী বিশেষ মহিলা আছে, আমাৰ অতিথি আছে আৰু তেওঁ হৈছে নিৰু দত্ত। জীৱনৰ আগচোৱা তেওঁ নাৰ্ছ হিচাপে কৰ্মৰত হৈ আছিলে আৰু বৰ্তমান তেওঁ অৱসৰ লৈছে আৰু এই অৱসৰৰ বেলা তেওঁ কিদৰে পাৰ কৰিছে তেওঁৰ মনৰ কথা আজি আমি তেওঁৰ পৰা জানিম। বলক তেওঁৰ সৈতে কথা পাতো। বাইদেউ আপোনাক অনুষ্ঠানটোত স্বাগতম জনাইছো। ধন্যবাদ, নমস্কাৰ। হয় বাইদেউ, আপোনাৰ সৈতে আজি বহুত কথা পাতিম, কিন্তু পিছৰ চোৱাৰ আপোনাৰ কৰ্মজীৱনৰ কথা পতাৰ আগতে প্ৰথমতে আপোনাৰ শৈশৱৰ কথা জানিবলৈ বিচাৰিছো। জন্ম ক'ত হৈছিলে আপোনাৰ? মোৰ জন্ম শিৱসাগৰত, সৰু এখন গাঁও। গাঁওখনৰ নাম সোণাৰী গাঁও। তাৰপিছত তাতে মোৰ জন্মগ্ৰহণ হৈছিল যদিও মোৰ দেউতা মোৰ 1.5 বছৰ বয়সত ঢুকোৱাৰ কাৰণে পঢ়া শুনা কালটো মই মামাহঁতৰ ঘৰত কৰিলো। মোৰ মা ঘৰতে থাকি গ'ল আৰু যেতিয়া মোৰ কলেজ লাইফ হয়, কলেজ লাইফত মোক আকৌ ঘৰলৈ লৈ আহিল। মই গড়গাঁও কলেজৰ পৰা ডিগ্ৰী ললো। আমি খোজকাঢ়ি থাকো, খোজকাঢ়ি কথা পাতো। গড়গাঁও কলেজৰ পৰা মই ডিগ্ৰী ললো। লৈ তাৰপিছত আৰু পঢ়ি থকা অৱস্থাতে মানে চাকৰি এটাতো চবৰে কৰিব মন যায়। সেইকাৰণে চাকৰিটো কৰাৰ কাৰণে মোৰ বিশেষকে আমাৰ শিৱসাগৰ যিখন হস্পিটেল, চিভিল হস্পিটেল শিৱসাগৰ টাউনৰ ভিতৰত, তাত মানে বগা কাপোৰ পিন্ধা মিজো, খাচী, নাগা আমাৰ মানে চিষ্টাৰবিলাক দেখি আচলতে মোৰ খুব ভাল লাগিছিল। ভাল লাগি মই ভাবিলো পাৰি নেকি। ঠিক সেই সময়তে মই গড়গাঁও কলেজত যেতিয়া মই BA ফাইনেল পৰীক্ষা দিওঁ, তেতিয়া তাৰমানে মোৰ কি কয় এখন ৱেটিং ৰুমত আমাৰ এখন পেপাৰত এডভাৰটাইজ পালো নাৰ্ছিঙৰ, আৰু সেই এডভাৰটাইজটো পায়ে মই লগে লগে ডেট আছিল এপ্লাই কৰিলো। এপ্লাই কৰি মই ডিব্ৰুগড় মেডিকেল কলেজত গৈ মই ইণ্টাৰভিউ দিলো। তাৰপিছত মই গুৱাহাটী মেডিকেল কলেজলৈ চিলেক্ট হৈ আহিলো আৰু তেতিয়াৰ পৰা মই গুৱাহাটীত আছো 1976ৰ পৰা। ভাতৃ আৰু ৰোগীৰ সম্পৰ্ক যেন মাতৃ আৰু সন্তানৰ দৰে। আজিও বিশ্বই সেয়ে স্মৰণ কৰে ফ্লৰেন্স নাইটিংগেলৰ দৰে মহান ভাতৃগৰাকী। বহুতৰে মনত বিভিন্ন লক্ষ্য থাকে কিবা এটি কৰাৰ। নিৰুপ্ৰভা দত্ত যেন এক ব্যতিক্ৰম। তেখেতৰ লক্ষ্য আছিল এগৰাকী ধাত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ। এগৰাকী নাৰ্ছ হিচাপে গুৱাহাটী মেডিকেল কলেজত কৰ্মৰত আছিল তেওঁ। পাছলৈ মেট্ৰন হিচাপে তেওঁ অৱসৰ লয়। আৰু আপোনাৰ স্কুলৰ জীৱনটো কেনেকুৱা আছিলে? স্কুলীয়া লাইফটো কেনেকুৱা? স্কুলীয়া লাইফটো আচলতে মই খুব ভালেই লাগিছিল। সৰু যি তেতিয়া ক্লাছ মানে কি, তেতিয়াতো অসমীয়া মিডিয়াম স্কুলতে আমি পঢ়িছিলো। 2য় শ্ৰেণীলৈকে মই মানে মোৰ গাঁৱৰ ঘৰতে পঢ়িলো। তাৰপিছত যেতিয়া হাইস্কুল পাবলগীয়া হ'ল, সেইখিনি সময়ত মোৰ মামা মাষ্টৰ আছিল কাৰণে মোৰ মামাই মানে লৈ আহি মামাহঁতৰ ঘৰত পঢ়ালে। মোৰ খুব ফ্ৰেণ্ডশ্বিপটো মোৰ খুব ভাল লাগে। ল'ৰাই হওক ছোৱালীয়ে হওক, মোৰ ল'ৰা বন্ধু যিমান, ছোৱালী বন্ধু মোৰ সিমানেই আছিল। ছাৰহঁতৰ লগতো মোৰ খুব ভাল আছিল। এতিয়াও 2-এজন ছাৰক মই গুৱাহাটী কলেজত এজন ৰবীন বৰা ছাৰ অসমীয়াৰ, তেখেতে খুব ভাল মানে আমাৰ টিচাৰ আছিল। ছাৰক মই টিভিতে দেখো, সন্মুখত দেখা নাই। ছাৰহঁতৰ লগতো মোৰ খুব ভাল আছিল। গতিকে মোৰ স্কুল লাইফটো মোৰ খুব ভাল আছিল, ফ্ৰেণ্ডশ্বিপটো মোৰ খুব ভাল লাগে। হয়, আৰু মই গোপন সূত্ৰৰ পৰা জানিবলৈ পাইছিলো যে আপুনি বহুত দুষ্ট আছিলে তেতিয়া। দুষ্ট মানে মই তেনেকুৱা ঠিক দুষ্ট নহয়, মানে দুষ্টামি মানে কাৰোবাক এনেই কিবা এটা কৈ ভাল পাওঁ আৰু এনে আৰু দুষ্টামি মানে কাম বন কেতিয়া বেছি নকৰো। মই মামাহঁতৰ একমাত্ৰ ভাগিন, গতিকে তেনেকুৱাকে মই ঘূৰি ফুৰি অলপ ভাল পাইছিলো। আৰু আপোনাৰ কলেজীয়া জীৱন কেনেকুৱা আছিলে? তাৰপিছতে আপুনি কলেজ আৰম্ভ কৰিলে? মোৰ ভালেই লাগিছিল। মই কলেজত কি কয় ঘৰৰ পৰা কিছুদিন অহা যোৱা কৰিছিলো। তেতিয়া আমি প্ৰি ইউনিভাৰ্চিটি পঢ়িছিলো। প্ৰি ইউনিভাৰ্চিটি দিনকেইটা মই ঘৰৰ পৰা আপ ডাউন কৰিছিলো। আমাৰ গড়গাঁও কলেজ আপোনালোকে শুনিছে চাগে, গড়গাঁও কলেজতে মই কৰিছো। তেতিয়া মই ঘৰৰ পৰা অহা যোৱা কৰি পৰীক্ষাৰ সময়ত আমাৰ তাতে ছোৱালীৰ মেচবিলাক থাকে, হোষ্টেলতো চিট নাপায়, দূৰৰ ছোৱালীক দিয়ে। গতিকে তেনেকে দি মই পৰীক্ষা দিছিলো। কলেজত মোৰ ভালেই হৈছিল আৰু কলেজৰ ফ্ৰেণ্ডশ্বিপো মোৰ খুব ভাল, ক্লাছতো মোৰ খুব ভাল। বিশেষকে মোৰ এটা কলেজৰ
মানে স্মৰণীয় দিন আছে মই তেখেতক এটা শ্ৰদ্ধাৰে সোঁৱৰিব লাগিব হিতেশ্বৰ শইকীয়া ছাৰ মোৰ ভাইচ প্ৰিন্সিপাল আছিল এবাৰ মানে তাতে আমাৰ স্কলাৰশ্বিপ এটা মানে মোৰ নামটো অকণমান এলফাবেট এটাৰ কাৰণে ভুল হ'ল মোৰ পইচাটো বন্ধ কৰি থৈছিল ছাৰ তেতিয়া ইতিমধ্যে চিলেক্ট হৈ আহিছে তেখেতে MLA তাৰপিছতে ঘৰলৈ গৈছে মই আৰু মোৰ যিজন আমাৰ জেনেৰেল ছেক্ৰেটাৰী তেখেতে সৈতে গৈছো ছাৰে মানে বাই টেলিফোন ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ লগত কথা পাতি মোক পইচাটো উলিয়াই দিছে তেতিয়া মই 525 টকা পাইছো কিন্তু এতিয়া বোধ কৰোঁ সেই 5,000তকৈ বেছি খুব ভাল লাগিছে সেইটো মোৰ কলেজীয়া এটা স্মৰণীয় দিন আৰু আপুনি তেতিয়াৰ পৰাই এই নাৰ্ছিঙৰ যি ফিল্ড দুটাৰ সৈতে আপুনি জড়িত হ'ল নেকি বা আপোনাৰ এট্ৰেকশ্যনটো তেতিয়াৰ পৰা আহিলে এট্ৰেকশ্যনটো মানে মই শিৱসাগৰ টাউনলৈ গ'লে মই ক'লো যে এটা চাইডে নাৰ্ছ হোষ্টেলটো এটা চাইডে হস্পিটেলখন তাৰ পৰা ছোৱালীবিলাক যেতিয়া ডিউটি কৰিবলৈ আহে মোৰ সেইটো এটা মানে মোৰ